আলফা স্বাধীনৰ কেম্পত যে ড্ৰোন আক্ৰমণ সংঘটিত হ'ল ইয়াৰ পিছত তিনিগৰাকীকৈ আলফা স্বাধীনৰ শীৰ্ষ নেতাৰ মৃত্যু হ'ল। ইয়াৰ লগে লগে আলফা স্বাধীনে বিবৃতি প্ৰেৰণ কৰিছে যে ভাৰতীয় সেনাই এই কাৰ্য সংঘটিত কৰিছে। ইতিমধ্যে ভাৰতীয় সেনাই এই কাৰ্য সংঘটিত কৰা নাই বুলিও স্পষ্ট কৰিছে আৰু তাৰ মাজতে এই বিষয়টোক লৈ এতিয়া বিভিন্নজনে মন্তব্য তথা ক্ৰিয়া প্ৰতিক্ৰিয়া দিয়াৰ সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীৰ তৰফৰ পৰা এই ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যসূচী হাতত যে লোৱা নাই সেই কথা স্পষ্ট কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমি শুনাম, কিন্তু আলফা স্বাধীনৰ শিবিৰত যি ড্ৰোন আক্ৰমণ সংঘটিত হ'ল সেই ড্ৰোন আক্ৰমণ সংঘটিত হোৱাৰ পিছত তিনিগৰাকীকৈ আলফা স্বাধীনৰ শীৰ্ষ নেতা নিহত হোৱাৰ লগতে বহু আলফা স্বাধীনৰ কেডাৰ আঘাতপ্ৰাপ্ত হৈছে। আলফা স্বাধীনৰ ওপৰত এয়া কাৰ আক্ৰমণ এই বিষয়টোক লৈ যিটো সময়ত সকলোৰে কৌতূহল জন্মিছে সেই সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসম আৰক্ষীয়ে বা অসমৰ ভূমিৰ পৰা আলফা স্বাধীনৰ ওপৰত আক্ৰমণ হোৱা নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনাইছোঁ। বিষয়টো মই অলপ আগতে আলফাৰ ষ্টেটমেণ্ট এটা দেখিছোঁ যে আজি নিশা আলফাৰ শিবিৰত কোনোবাই বোমা বিস্ফোৰণ ড্ৰোন আক্ৰমণ কৰা বুলি। অসম আৰক্ষী ইয়াত জড়িত নহয়, অসম পুলিচ ইয়াত জড়িত নহয় আৰু অসমৰ মাটিৰ পৰাও কোনো ধৰণৰ আক্ৰমণ চলোৱা হোৱা নাই। আৰু বিষয়টোৰ ওপৰত অধিক তথ্যৰ প্ৰয়োজন আছে, কাৰণ সাধাৰণতে এনেকুৱা ধৰণৰ ঘটনা হ'লে সেনাবাহিনীয়েও ষ্টেটমেণ্ট দিয়ে। এতিয়ালৈকে সেনাবাহিনীৰো আমি কোনো ষ্টেটমেণ্ট দেখা নাই। গতিকে মই ভাবোঁ বিয়লিৰ ফাললৈকেহে ঘটনাটো অলপ ক্লিয়াৰ হ'ব। আৰু মই শুনাৰ পিছতেই সৰু পথাৰলৈকে আহি গ'লোঁ, সেইকাৰণে ময়ো বহুত টেলিফোনত কথা পাতিব পৰা নাই। বিষয়টো মই অলপ আগতে আলফাৰ ষ্টেটমেণ্ট এটা দেখিছোঁ যে আজি নিশা আলফাৰ শিবিৰত কোনোবাই বোমা বিস্ফোৰণ ড্ৰোন আক্ৰমণ কৰা বুলি। অসম আৰক্ষী ইয়াত জড়িত নহয়, অসম পুলিচ ইয়াত জড়িত নহয় আৰু অসমৰ মাটিৰ পৰাও কোনো ধৰণৰ আক্ৰমণ চলোৱা হোৱা নাই। আৰু বিষয়টোৰ ওপৰত অধিক তথ্যৰ প্ৰয়োজন আছে, কাৰণ সাধাৰণতে এনেকুৱা ধৰণৰ ঘটনা হ'লে সেনাবাহিনীয়েও ষ্টেটমেণ্ট দিয়ে। এতিয়ালৈকে সেনাবাহিনীৰো আমি কোনো ষ্টেটমেণ্ট দেখা নাই। গতিকে মই ভাবোঁ বিয়লিৰ ফাললৈকেহে ঘটনাটো অলপ ক্লিয়াৰ হ'ব। আৰু মই শুনাৰ পিছতেই সৰু পথাৰলৈকে আহি গ'লোঁ, সেইকাৰণে ময়ো বহুত টেলিফোনত কথা পাতিব পৰা নাই।